আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বানপানীৰ পৰা। দেখিছে ঘৰৰ চোতালত কিমান পানী হৈ গৈছে। পানী যাবলৈ ৰাস্তা নোহোৱা হৈ গৈছে, ইমানেই পানী হৈছে। এয়া হ'ল থাপনা ঘৰৰ ওচৰতো পানী হৈছে। ঘৰৰ চোতালত বানপানী যদিও এতিয়া আমি যাব লাগিব পথাৰলৈ ঘূৰিবলৈ। বোকা দিছে আজি, তাকে দেখাম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাকঘৰটো পানী আছে দেখিছে, ছাগলী দিবলৈ জেগা নাইকিয়া হৈ গৈছে, কেনেকৈ আছে দেখিছে বাচ্ছাবিহীন। এয়া মই কঠীয়া লৈ লৈছোঁ, বস্তাত ভৰাই মেলি লৈ যাম। এয়া ভাইটিটোৱে ভৰাইছে কঠীয়াবিলাক বস্তাটো ভৰাই লৈছোঁ। তাৰপৰা আমি চাইকেলত উঠাই লৈ যাম পথাৰলৈ। ঘৰৰ চোতালত বানপানী, কি ক'ম, পথাৰতো কিমান পানী হৈছে দেখিছে, এজাক বৰষুণতে ইমান পানী হৈ যায়। চাইকেল লৈ গৈছে ভাইটিজনে উঠাই লৈ, এতিয়া আমি গৈ আছোঁ পথাৰলৈ বুলি। যিহেতু আমি পথাৰত পালোহি, এতিয়া চাইকেল নাযায়, সেইবাবে ই কান্ধত লৈ লৈছে ভাইটিটোৱে। তাৰপৰা আমি হাতত মোনাকেইটা এটা এটাকৈ লৈ লৈছোঁ, আৰু এজন ভাইটি আছিলে সি হাতত লৈছে আৰু ময়ো হাতত লৈ লৈছোঁ। পথাৰখন যদি আমি এতিয়া সেউজীয়া কৰি তুলিব পাৰোঁ, পাছলৈ সোণাৰু হ'ব। সেই সোণাৰুৰ পৰা সোণগুটি হ'ব, সোণগুটিৰ পৰা আমি নকওঁ, সেইটোতো আপোনালোকে জানে কি হয় কি নহয়। এতিয়া আমাৰ লক্ষ্য পথাৰ সেউজীয়া কৰিবলৈ। ইয়াতে এষাৰ কথা কৈ থওঁ, কেঁচু খেতিয়কৰ কি হয়, যদি জানে আপোনালোকে কমেণ্ট কৰি মোক জনাব। ভাইটিটোৱে আলি দিছে, আলি বান্ধিছে। ওচৰতে নদী এখন আছে, পৰিৱেশটো নিচেই ধুনীয়া, চাই থাকিব মন যায়। এতিয়া সকলোৱে আলোচনা কৰিছে কোনে কোনফালৰ পৰা ৰুব, তাকে ভাবি আছে সিহঁতি। এফালৰ পৰা ৰুই গ'লে হয়। দাঙিবলৈ পাৰিছেনে? লাজু কি ইমান লাজটো চোৱা তাইৰ। জীৱনত পথাৰত কাম কৰি নোখোৱা ল'ৰাজনে সি পথাৰত কাম কৰিবলগীয়া হৈছে। কি যে দুখ, আহিবলৈ মন নাছিলে যদিও ঘৰৰ গালি খাই আহিছে। তথাপিতো মুখত কিন্তু হাঁহি এটা লৈ আছে এতিয়া। এয়া ময়ো আহিলোঁ হাতত কঠীয়া লৈ, পুৰণি হাতত কঠীয়া দিবলৈ আহিলোঁ। দি মেলি অলপ ময়ো ৰুই চাম কেনেকুৱা লাগে। জীৱনৰ প্ৰথমবাৰ অভিজ্ঞতা, আগতে কৰি নোপোৱা কাম এটা কৰিম আজি। চাই থাকিব আপোনালোকে, মৰম আশীৰ্বাদ দিব। আমাৰ ভাইটিটোৱে ৰুই আছে। মই দেখিছে আপোনালোকে, মই হয় এইবোৰ জীৱনত ৰোৱা নাই, আজি প্ৰথম ৰুইছোঁ। এইবোৰ নাজানো, হাঁহিব আপোনালোকে। কিমান লৈছে এনেই? আদি হিচাপত লৈছে ন? দাদাহঁতে মানে খেতিটো আজিলৈ লৈছে, 6 বিঘামান লৈছে। কষ্ট কৰিছে, কষ্ট ফল এনেও মিঠাই, ভাল হ'ব খেতি। ভাইটিহঁতক আকৌ এবাৰ তুলিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।
যদি কোনোবাই ব্যক্তিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই।